শিৱসাগৰ চেৰেকাপাৰ গাঁও পঞ্চায়তত উত্তপ্ত পৰিস্থিতি। প্ৰায় শতাধিক মহিলাই ঘেৰাও কৰিছে পঞ্চায়ত কাৰ্যালয়। অৰুণোদয়ৰ লগতে বহু চৰকাৰী আঁচনি সুবিধা লাভ নকৰাৰ যোগ্যজনে লাভ নকৰাৰ প্ৰতিবাদত আজি প্ৰায় শতাধিক মহিলাই ঘেৰাও কৰিছে চেৰেকাপাৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়। চৰকাৰী ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতো পূৰ্বে এই আঁচনিৰ সুবিধা লাভ কৰা বহু মহিলাৰ নাম কৰ্তন হোৱাৰ বাবে আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে বঞ্চিত মহিলাসকলে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে বঞ্চিত মহিলাই। বাইদেউ আপোনাৰ নামটো কাটি দিলে বুলি কোৱা শুনিছোঁ। আপুনিতো অসুখীয়া মানুহ, কিয় কাটিলে এইটো কি ক'ব? কাটিলে মই নাজানো। তাৰমানে মোৰ এজমা বোলৰ হেৰি অসুখ আছে। মই মানে জয়সাগৰত এডমিট কাগজ চাওঁ ক'ব মই নোখোৱাব পাৰিম। যোৰহাটত এডমিট হৈ আছোঁ আইচিইউ, মই ডিব্ৰুগড় আইচিইউ, মই জয়সাগৰত আছোঁ। ইমান বাৰ কৰিছোঁ, পাইছোঁ কেইদিনমান, আজি এবছৰমান অৰুণোদয় আঁচনি পাইছোঁ, তাকো এতিয়া পাই পেলাই কাটিছে। একেবাৰে নেপালেও সেইটো বেলেগ কথা, পাই পেলাই কাটিলে। মোৰ মানুহজনী ডায়েবেটিছৰ বেমাৰী, পেঞ্চনৰ টকা এটা পাইছিলে 250 টকা, সেইটোও কাটি দিছে। ঘৰখনত নাই, হাজিৰা কৰা মানুহ, চাকৰি তাকৰি নাই, এতিয়া হাজিৰা কৰিব মানুহজনে নোৱাৰে, আৰু তেওঁলোকে মানে আমাৰ হেৰিখিনি কাটি দিছে। কেলে কাটি দিছে মানে সেইটো লাগে, আৰু আমাক পাব লাগে। মানে ইমান ধনী মানুহে পাইছে, গাড়ী টকাবিলাকে, চট ঢেলাই কৰা মানুহে, চাকৰি তাকৰি থকা মানুহে পাইছে। আমাৰ নিচিনা গৰিব মানুহ, আমাৰ ঘৰটোও কেঁচা, ঘৰো জিঅ' কৰি নিছে আৰু দিয়া নাই। এতিয়া যিহেতু আগন্তুক 26ত নিৰ্বাচন আহি আছে, তেনে ক্ষেত্ৰত আপুনি কি ক'ব? 26চনত আমি ভোট চোট নিদিওঁ। যদি আমি অৰুণোদয় আঁচনি নেপাওঁ, আমাৰ 5টা মানুহৰ ভোট আমি এটাও নিদিওঁ। কেলে ভোটটো পাব সময়ত বাইদেউবিলাকে মাতিব, এতিয়া আমাৰ অৰুণোদয় আঁচনি নাই, আমি ৱাৰ্ড নাই। নামটো কৈ দিওঁ ৱাৰ্ড মেম্বাৰ বাৰু, চিনু গগৈ। যেতিয়া ভোটটো নামায় আমি তেখেতে কি কৰিব, আহা হেৰি কি কয়, আহাচোন বাইদেউ আহা। মই এতিয়া ভোটটো এতিয়া অৰুণোদয় আঁচনিটো নাপালোঁ, অৰুণোদয় আঁচনি নাপালে মই ফোন কৰি পেলাই ক'লোঁ বোলো মই হেৰিটো নাপালোঁ। তেওঁলোকে তেনেকৈ বাৰু মই চাম এনেকৈ বুলি ক'লে, আৰু 4বাৰ মই ফোন কৰিছোঁ, ৰিচিভ নাই কৰা, ৰিং কৰি। এজনে বাৰু নাম নকওঁতে চুইচ অফ কৰি থৈ দিলে তেখেতে। তাৰমানে এতিয়া আমি কাক ফোন কৰিম, একো নাজানো, পঢ়িবও নাজানো, এটা ক'বলৈ যাবলৈও চিনি নাপাওঁ। এতিয়া একো নাই, আপোনালোকক অনুৰোধ কৰিছোঁ, আৰু আপোনালোকে খালি আমাক অৰুণোদয় আঁচনিটো, মোৰ মানুহজনে পেঞ্চন টকা দিলোঁ, আৰু ল'ৰা ছোৱালী চাকৰি বাকৰি নাই, হাজিৰা কৰিলে পাওঁ, নকৰিলে নাই, তেনেকুৱা মানুহৰ আমি মানে তেওঁলোকে যদি অনুৰোধ কৰিছোঁ আৰু সেইটো যদি দিয়ে তাতে ধন্যবাদ দিছোঁ। পাই আছিলোঁ 850 টকাৰ পৰা, এতিয়া মোৰ অৰুণোদয়টো আগষ্ট মাহৰ পৰা বন্ধ কৰি দিলে, কাটি দিলে। দ্বিতীয়বাৰ আকৌ কাগজ পত্ৰ দিবলৈ ক'লে, দিলোঁ। 10 তাৰিখৰ পৰা পইচাটো সোমাব বুলি ক'লে, তেনেকুৱা 10 তাৰিখ কেইবাটাও পাৰ হৈ গ'ল। কোৰ্টলৈ পঠিয়ালে, কোৰ্টতো কাগজ দিলোঁ, একো নাই। এইবাৰ ক'লে এইবাৰ আকৌ আহিব বুলি ক'লে, পঞ্চায়তৰ মানুহে কাটিলে, পঞ্চায়তৰ মানুহে কৈছে কোৰ্টত কাটিলে। এতিয়া আমি ঘূৰিয়ে ফুৰিছোঁ, আৰু যিবিলাক অৰুণোদয় পাব নলগা মানুহে পাইছে, যাৰ 4চকীয়া বাহন নাই আছে, তেওঁলোকে অৰুণোদয় পাইছে। আমি হাজিৰা কৰা মানুহে আমি অৰুণোদয় তেওঁলোকে পাইছে। RCC বিল্ডিং আছে, কি কাৰণে পাইছে তেওঁলোকে? মোক কি কাৰণে কাটিলে দেখাব পৰা নাই। মইতো হাজিৰা কৰি খাওঁ, মোৰ মানুহজনো একো নকৰে, ল'ৰাটোৱে হাজিৰা কৰি ফুৰে, আৰু ঘৰত কোনো মানুহ নাই কৰিবলগীয়া। কাৰণটো এতিয়া একো বুজি পোৱা নাই, কি কাৰণে কাটিছে। ময়ো ধৰি লওক কৈছোঁ যে কি কাৰণে কাটিলে অজুহাটো দেখুৱাই দিয়ক, এইটো অনুৰোধ কৰিছোঁ। ৱাৰ্ডত দিছিলোঁ কাগজ নতুনকৈ, কিন্তু এইবাৰ মোৰ 4বাৰ হ'ল। 6গৰাকী মানুহে দিলোঁ, কিন্তু 5গৰাকী আহিলে, মোৰ নাহিলে। কিয় নাহিলে? মোৰ ঘৰত চাকৰি বাকৰি নাই, যেনে তেনে চলি আছোঁ, ল'ৰা 2টা মানুহজনক লৈ, আৰু মোৰ ঘৰত গাড়ী বাইক চাই একো বস্তুৱেই নাই। আৰু যিবিলাক মানুহৰ চৰ্দেলাই ঘৰ, 4চকীয়া গাড়ী চব আছে, সেইবোৰে পাইছে। আৰু মুখ্যমন্ত্ৰী ছাৰে যে কৈছিলে যে ৰেচন কাৰ্ড থাকিলে যে চবেই পাব, আমি 3টকীয়া কাৰ্ড থকা মানুহে কিয় নাপাওঁ? নাপাওঁ বুলি কিয় নাপাওঁ বুলিয়ে দিছে, আমাৰ একো নাই। আৰু এতিয়া 26ততো ইলেকশ্যন আহি আছে, তেতিয়ালৈ চাগে আমি আগ নাবাঢ়িবও পাৰোঁ। তাকে আৰু এইখিনিকে কৈ সামৰি লৈছোঁ।